হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ অনলাইন আৰম্ভ হ'ল বন্ধুসকল। যিসকলে এইবাৰ মেট্ৰিক পাছ কৰিছিলে যিসকলে 75% পাইছিলে সেইসকলে এপ্লাই কৰিব পাৰিব। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম বন্ধুসকল। আৰু প্ৰত্যেকবাৰে যিহেতু আনন্দৰাম বৰুৱা বঁটা লেপটপ দিয়া হয় বন্ধুসকল, এইবাৰ লেপটপ নিদিয়ে 15,000 টকা দিয়া হ'ব বন্ধুসকল। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। Anandaram Bora Award 2024 Goptop Assam has started the online application process for Anandaram Bora Case Award Scheme অর্থাৎ ARBAS দেখিলে আপোনালোকে ও Anandaram Bora Case Award Scheme ARBAS দেখিলে সমুকে 2024 or ARBAS 2024 eligible candidates may apply online for ARBAS 2024 award at official Vidyarthi or মাধ্যমিক পোৰ্টেল। আপোনালোকে ইয়াৰ কাৰণে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব বন্ধুসকল। ইয়াত চাইলক বন্ধুসকল কিমান পইচা দিয়া হ'ব। আনন্দৰাম বৰা এৱাৰ্ড স্কিম ডিটেইলছ, নেম অফ স্কিম আনন্দৰাম বৰা কেছ এৱাৰ্ড স্কিম অৰ্থাৎ চমুকৈ ARBAS 2024 ইয়াৰ অফ লাঞ্চ 2005 যিহেতু লাঞ্চ কৰা হৈছিলে। এৱাৰ্ড এমাউণ্ট দেখিলে আপোনালোকে 15,000, মই যিহেতু কৈছিলোঁ 15,000 টকা দিব লেপটপৰ বদলি। Name of government Goptop Assam, name of organization Education Secondary Department, mode of application online মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে হেল্পলাইন নম্বৰো দিয়া হৈছে 9667062063 এই নম্বৰত আপোনালোকে সুধিব পাৰে ফোন কৰি কিবা জানিবলগীয়া থাকিলে বা কিবা কনফিউজ হৈ থাকিলে আপোনালোকে সুধিব পাৰে। ৰিলেটেড আৰ্টিকল ঈশান উদ্যোগ স্কলাৰশ্বিপ স্কিম। ইয়াৰ কাৰণে চাইলক বন্ধুসকল যিহেতু আগত লেপটপ দিছিলে ইয়াত সেইটোকে উল্লেখ কৰা হৈছে। আগত লেপটপ দিয়া হৈছিলে কৰোনা সময়ত, সেইটো যিহেতু বন্ধ হৈ গৈছিলে COVID-19 কাৰণে। তাৰপিছত ইয়াত ডিচাইড কৰা হ'ল দিছ ইয়াৰ দ্য গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু ট্ৰেন্সফাৰ ৰেজ 15,000 rupees 15,000 অনলি টু দ্য বেংক একাউণ্ট অফ এভৰি ইলিজিবল ষ্টুডেণ্ট। দেখিলে আপোনালোকে 15,000 টকা দিয়া হ'ব। চৰকাৰে যিহেতু এবাৰ ডিচাইড কৰিলে 15,000 টকা ডাইৰেক্ট দিম বুলি, 15,000 টকা একাউণ্টত সোমোৱাই দিয়া হ'ব। তাৰ কাৰণে চাওক আপোনালোকৰ কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ হ'ব লাগিব। এনেই পাছ কৰিলে নহ'ব বন্ধুসকল, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন থাকিব লাগিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ARBAS স্কিম এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড পাৰ্চেণ্টেজ কিমান লাগিব। ষ্টুডেণ্টছ হু স্ক'ৰ্ড মিনিমাম ষ্টাৰ মাৰ্কছ অৰ 75% or more in SSLC examination conducted by SEBA Assam are eligible to submit application for this scheme। দেখিলে আপোনালোকে ষ্টাৰ মাৰ্কছ বা 75% মাৰ্কছ পাব লাগিব। সেইসকল ষ্টুডেণ্টেহে ইয়াৰ কাৰণে ইলিজিবল হ'ব, ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। 15,000 টকাটো অৰ্থাৎ আনন্দৰাম বৰুৱাৰ বঁটা লাভ কৰিব। ইয়াৰ্ছ অফ পাছিং ষ্টুডেণ্টছ মাষ্ট হেভ পাছ হিজ হাৰ কোৱালিফাই এক্সামিনেশ্যন উইথ দ্য মেনশ্যন পাৰ্চেণ্টেজ ইন 2024 যিসকলে 2024 পাছ কৰিছিলে বন্ধুসকল, মেট্ৰিক পাছ কৰিছিলে সেইসকলে এপ্লাই কৰিব পাৰিব। এক্সামিনেশ্যন বৰ্ড ষ্টুডেণ্টছ হু পাছ দেয়াৰ qualifying examination from the Board of Secondary Education Assam are only eligible to submit application for this scheme। গম পালে বন্ধুসকল, যিসকল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত অসমৰ ষ্টুডেণ্ট হয় সেইসকলে এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই ফৰ ARBAS স্কিম, এপ্লাই ইয়াৰ কাৰণে কেনেকৈ কৰিব বন্ধুসকল চাই লওক। আৰু বন্ধুসকল ইয়াত এটা নোট দিয়া আছে, এইটো মন কৰিব আপোনালোকে। However, if you are unable to log in spite of being eligible, kindly contact the given helpline numbers or you can also visit district inspector of schools office with your details। দেখিলে বন্ধুসকল আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় লগ ইন কৰিবলৈ বা কিবা অসুবিধা হয়, আপোনালোকৰ লগ ইন নহয় বা এপ্লাই আপোনালোকে কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকে হেল্পলাইন যিটো নম্বৰ দিয়া আছে সেই নম্বৰটোত ফোন কৰিব, নহ'লে আপোনালোকে ভিজিট কৰিব ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফ স্কুল অফিচ, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ইনস্পেক্টৰ অফিচ আছে ডিষ্ট্ৰিক্টৰ, সেই ডিষ্ট্ৰিক্ট ভিজিট কৰিব। তাত গৈ জনালে বন্ধুসকল আপোনালোকৰ এপ্লাইখিনি কৰি দিব বা কিবা প্ৰব্লেম হ'লে প্ৰব্লেমটো ছল্ভ কৰি দিব। এনেকৈ আপোনালোকে যিসকলে অনলাইনত অসুবিধা পায় বা এপ্লাই কৰিব নোৱাৰে আপোনালোকে হেল্পলাইন নম্বৰত ফোন কৰিব, নহ'লে আপোনালোকে ইনস্পেক্টৰ অফিচ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ভিজিট কৰিব। ইয়াত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাওক। ডকুমেণ্টছ টু ছাবমিটেড উইথ ARBAS অনলাইন ফৰ্ম। ইয়াৰ কাৰণে কি দৰকাৰ হ'ব চাওক। টাইপ অফ ডকুমেণ্টছ SSLC AHM চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, আপোনালোকৰ যিখন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আছে মেট্ৰিক পাছ কৰা সেই দুইখন লাগিব। ফ্ৰণ্ট পেজ অফ বেংক পাছবুক, আপোনালোকৰ নামত থকা বেংক পাছবুক লাগিব। ফ্ৰণ্ট পেজ অফ বেংক পাছবুক, আপোনালোকৰ ফ্ৰণ্ট পেজটো লাগিব বেংক পাছবুকখনৰ, আৰু মোবাইল নম্বৰ লাগিব। আৰু বন্ধুসকল এটা কথা, ইয়াত নিজৰ পাছবুক বুলি কোৱা নাই, হয়তো পেৰেণ্টছৰ হ'লেও হ'ব বন্ধুসকল, আৰু মোবাইল নম্বৰটো দিব লাগিব আপোনালোকে। ইয়াৰ পাছত চাওক বন্ধুসকল স্পেচিফিকেশ্যন অফ ডকুমেণ্টছ parameter
স্পেচিফিকেশ্যন, ইয়াৰ কাৰণে আপোনালোকে চাইজ উইথ হাইট ফৰ্মেট এই সকলোখিনি আপোনালোকৰ এটা লিমিট আছে। সেই লিমিটৰ ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব। লেছ দেন 200 KB ভিতৰত চাইজটো হ'ব লাগিব আৰু PDF মাধ্যমত আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। যদি আপোনালোকে PDF বনাব নাজানে আমাৰ চেনেলটো ভিজিট কৰি ল'ব। ফটোৰ পৰা কেনেকৈ PDF বনায় অলৰেডি ভিডিঅ' দিয়া আছে, আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব। আৰু 400 পিক্সেলৰ ভিতৰত হ'ব লাগিব উইথটো, আৰু হাইটটো 600 পিক্সেলৰ ভিতৰত হ'ব লাগিব। ইয়াৰ পিছত আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন আপোনালোকে ভিজিট কৰিলে হ'ল, লিংকসমূহ তাত পাই যাব বন্ধুসকল। এপ্লাই কৰা অফিচিয়েল নটিফিকেশ্যন অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰিব পাৰে আৰু ডাইৰেক্ট এপ্লাই কৰা লিংকসমূহ মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে লিংকত ক্লিক কৰি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেটটো 15 জুলাইত আৰম্ভ হৈছিলে বন্ধুসকল আৰু লাষ্ট ডেট হৈ গ'ল 25 জুলাই। যিসকল মেট্ৰিক পাছ কৰিছে 75% আছে যিসকল ষ্টুডেণ্টৰ এইবাৰ আপোনালোকে পাছ কৰিছে 2024-ত, সেইসকলে 25 তাৰিখৰ আগতে অৰ্থাৎ 25 জুলাই আগতে আপোনালোকে অতি সোনকালে এপ্লাই কৰিব, যিহেতু আজি 17 তাৰিখ হৈ গ'ল বন্ধুসকল আৰু আপোনালোকৰ হাতত 8 দিন সময় আছে। 8 দিনৰ ভিতৰতে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব। ইয়াত ডেট অফ ডিষ্ট্ৰিবিউশ্যন অফ এৱাৰ্ডটো কেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব বা বেংকত কেতিয়া পইচা ট্ৰেন্সফাৰ কৰা হ'ব সেইটো এতিয়ালৈকে আপডেট দিয়া নাই বন্ধুসকল। আপোনালোকে গম পালে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আৰু চাওক এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনত গৈ লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে পেজ এখন মুকলি হ'ব বন্ধুসকল। পেজখনত আপোনালোকে লগ ইন কৰিব লাগিব আৰু যিসকলে আগতে লগ ইন কৰি থোৱা নাই নিশ্চয় নতুন যিসকল আছে এইবাৰ নতুন যিসকলে পাছ কৰিছে সেইসকলে নিশ্চয় লগ ইন আগত কৰা নাই, তাৰ কাৰণে ৰেজিষ্টাৰ কৰি ল'ব, অৰ্থাৎ একাউণ্ট আপোনালোকে বনাই ল'ব। লিংকটো ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব চাওক বন্ধুসকল। এনেকৈ আহি যাব ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম আনন্দৰাম বৰা কেছ এৱাৰ্ড স্কিম ARBS 2024 অনলাইন এপ্লিকেশ্যন ফৰ দ্য ইয়াৰ 2024 বুলি এনেকৈ আহি যাব। আপোনালোকে এনেকৈ মোৰ ডেস্কটপ ছাইট কৰা আছে বন্ধুসকল, সেইকাৰণে এনেকৈ শ্ব' হৈছে। আপোনালোকে ডেস্কটপ ছাইট নকৰি পেলাই এপ্লাই কৰিব, তেতিয়া সুবিধা হ'ব। ইয়াত ইউজাৰ নেম পাছপৰ্ট দিবলগীয়া দিবলৈ কৈছে যদি আগত আপোনালোকে লগ ইন কৰিছে বা ইউজাৰ নেম পাছপৰ্ট আপোনালোকে বনাইছে। যদি আপোনালোকে বনোৱা নাই ৰেজিষ্টাৰ হিয়াৰ যিটো অপশ্যন দেখিছে আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি নতুনকৈ একাউণ্টটো বনাই ল'ব। একাউণ্টটো বনাই পেলাই ইউজাৰ নেম পাছপৰ্ট পাই যাব, তেতিয়া আপোনালোকে ইয়াত ফিল কৰি লগ ইন কৰি এপ্লাই কৰিব পাৰিব। ইয়াত ৰেজিষ্টাৰ হিয়াৰ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। যদি আপোনালোকে আগত কৰা আছিলে পাছপৰ্ট পাহৰিলে তেতিয়া ফৰগট পাছপৰ্টত ক্লিক কৰি আপোনালোকে পাছপৰ্টটো বন্ধুসকল আকৌ শুধৰাই ল'ব বা পাছপৰ্টটো আপোনালোকে নতুন এটা বনাই ল'ব। এনেকৈ আপোনালোকে তাত মাৰি দিলে চাওক ৰেজিষ্টাৰ কৰিবলৈ হ'লে HSLC ৰোল নম্বৰ বিচাৰিছে, HSLC নং বিচাৰিছে, ৰোল আৰু নং আপোনালোকে দিব। ইয়াৰ ৰোল এইফালে নং। ইয়াৰ পিছত HSLC ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আছে তাত আপোনালোকে সেইটো ফিল কৰিব। সেইটো বক্সত ইমেইল ID আপোনালোকৰ ফিল কৰিব, যিটো ব্লেড হয় ব্লেড ইমেইল দিব। তাৰপিছত মোবাইল নম্বৰ দিব, আধাৰ লিংক থকা মোবাইল নম্বৰ লাগিব দেখিছে আপোনালোকে, যিহেতু বেংক একাউণ্টত পইচাটো সোমাব আৰু বেংক একাউণ্টত পইচাটো আপোনালোকে তেতিয়াহে লাভ কৰিব যদি আপোনালোকৰ একাউণ্টত বা আপোনালোকৰ পেৰেণ্টছৰ বা মা দেউতাৰ একাউণ্টত আধাৰ যদি লিংক আছে তেতিয়াহে পইচাটো সোমাব, সেইটো মনত ৰাখিব। যদি আধাৰ লিংক নাই এতিয়াও আপোনালোকে আধাৰ লিংক কৰাই ল'ব। এতিয়াও 8 দিন সময় আছে বন্ধুসকল। মোবাইল নম্বৰটো দেখিছে সেইটোৱে দিব লাগিব যিটো আধাৰ লিংক আছে। তাৰপিছত OTP কৰি ভেৰিফাই কৰি পেলাই আপোনালোকে এনেকৈ একাউণ্টটো বনাই ল'ব। মোৰ যিহেতু কোনো ষ্টুডেণ্ট নাই বন্ধুসকল, আমাৰ ঘৰতে হওক বা আমাৰ ওচৰতে কোনো এতিয়া এইবাৰ মেট্ৰিক দিয়া নাই বন্ধুসকল, সেইকাৰণে মই আপোনালোকক কৰি দেখুৱাব পৰা নাই এপ্লাই। যদি বাই চান্স মই পাই যাওঁ এইকেইদিনতে কোনোবা ষ্টুডেণ্টক মই কণ্টেক্ট কৰিছোঁ বন্ধুসকল, তেতিয়া আপোনালোকক ফুল A to Z প্ৰচেছ মই আপোনালোকক দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব। আপোনালোকে তেনেই ইজি প্ৰচেছ বন্ধুসকল, আপোনালোকে পাৰিব। ইয়াত সকলোখিনি দি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টটো বনি যাব, তাৰপিছত লগ ইন কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোক যদি বন্ধুসকল এতিয়াও কনফিউজ হৈ আছে বা আপোনালোকে ৰেজিষ্টাৰ কৰিব পৰা নাই বা লগ ইন কৰিব পৰা নাই তেন্তে কমেণ্ট এটা নিশ্চয় কৰি জনাব বন্ধুসকল। ভিডিঅ'টো ইমানেই আছিলে, মই আপোনালোকে যদি কমেণ্ট এটা কৰে মই নিশ্চয় চেষ্টা কৰিম পৰা ভিডিঅ'টো A to Z প্ৰচেছ আপোনালোকক এপ্লাইখিনি দেখুৱাই দিবৰ কাৰণে। সেইকাৰণে আপোনালোকে কমেণ্ট এটা কৰিব, কমেণ্ট কৰিবলৈ পাহৰি নাযাব বন্ধুসকল। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো ষ্টুডেণ্টৰে সুবিধা হয়। বহুত ষ্টুডেণ্টে এতিয়াও গম পোৱা নাই বন্ধুসকল, যাতে সকলো ষ্টুডেণ্টে গম পায় তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট এটা কৰিব বন্ধুসকল, কমেণ্ট কৰিবলৈ পাহৰি নাযাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।